এভৰিৱান, কি খবৰ সকলোৰে? আকৌ এটা লং ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ কোনো ধৰণৰ প্লেনিং নাছিলে। মই বনাব ওলাইছিলোঁ ৰিলছ। ৰিলছটো সদায় বনাওঁ, সদায়ো নবনাওঁ, মাজে মাজে ৰিলছ বনাওঁ। কিন্তু কেতিয়াবা ঘৰত যেনেকৈ থাকোঁ সেনেকৈ বনাওঁ, কাৰণ ফিল্টাৰটো লগাই দিলেতো কাম খতম। কিন্তু আজি মই ভাবিছিলোঁ এটা ট্ৰানজিশ্যন ভিডিঅ' বনাম, আৰু সেইটো অলপ ভালকৈ বনাম আৰু চ' মই এটা ক্ৰিয়েট কৰিম মেকআপ লুক বা নেচাৰ লুক যি বুলি কয়। মই লেন্স এটা আনিছিলোঁ, লেন্সটো মোৰ লগাবলৈ খুব মন গৈ আছে, কিন্তু মই ৰখি আছিলোঁ ৰ'দৰ কাৰণে, একদম ৰ'দত ছানলাইটত পূৰা বনাম আৰু, কিন্তু ৰ'দটো নোলালেই, ষ্টিল আজিও নাই। কিন্তু ভাবিছোঁ আজি সেনেকৈ বনাওঁ, ৰিং লাইটতে মই কামটো কৰি দিম আৰু। চ' মই লুকটো কেনেকৈ ক্ৰিয়েট কৰোঁ সেইটো বোলো আপোনালোককো দেখুৱাওঁ, আৰু মোৰ ভিডিঅ' এটাও হ'ব। চ' বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰি ল'ম। ধৰি অহা বেছি টাইম হোৱা নাই, তথাপি এবাৰ ৱাইপছেৰে মুখখন ক্লিন কৰি লওঁ। আৰু মই মষ্টলি ইউজ কৰোঁ লিনিৰ ৱাইপছ। বহুত ভাল লাগে মোৰ, বহুত ধুনীয়া হয়। যদি ইউজ কৰে এইটো কৰিব পাৰে। চ' মই মুখখন ক্লিন কৰি ল'লোঁ, আৰু এতিয়া লগাই ল'ম প্ৰথমতে মই লেন্সটো। আৰু মই ইউজ কৰিছোঁ এইটো পেকৰ 1 টাইম ইউজ। বেছি উগ্ৰ নেকি? ফুটনা চকু যেন লাগিছে। অ'কে, নেক্সটটোত এপ্লাই কৰি লওঁ। চ' মই কাপোৰটো চেঞ্জ কৰি ল'লোঁ, আৰু এতিয়া মই ইউজ কৰিম গাৰ্নিয়াৰ ক্ৰীমটো। এইটো ক্ৰীম ইমান এটা মই ভাল নাপাওঁ, তথাপি কিনিছোঁ যদি লগাব লাগিব। আৰু এতিয়া যিহেতু গৰম দিন, ছানস্ক্ৰীমটো ইউজ কৰিম। গৰম দিন বুলি নহয়, আপোনালোকে ঘৰৰ ভিতৰত থাকিলেও ছানস্ক্ৰীম ইউজ কৰিব পাৰে। আৰু মই সদায় ছানস্ক্ৰীম ইউজ কৰোঁ এনেকৈ। আৰু মই ইউজ কৰিছোঁ ডট এণ্ড কিৰ ছানস্ক্ৰীম। বহুত বেছি ধুনীয়া হয়। লাষ্ট 1 ইয়াৰৰ বেছি হ'ল মই এইটো ইউজ কৰি থকা। বহুত বেছি ধুনীয়া, বহুত ধুনীয়া। আৰু মই কাৰোবাক, কোনোবা এজনী ছোৱালীক ছাজেষ্ট কৰিছিলোঁ এইটো ক্ৰীম, ছানস্ক্ৰীমটো, আৰু তাই মোক ভালো পাইছিলে, তাইও ইউজ কৰি ভাল পাইছে। লেন্সটো কাৰ কাৰ ভাল লাগিছে, কাৰ কাৰ বেয়া লাগিছে কমেণ্ট কৰিব হা। মই লেন্স লগাই ভালেই পাওঁ, কিন্তু এইটো অলপমান কালাৰটো মোৰ লগত মিলা নাই যেন লাগিছে মোৰ। অৰ্থাৎ লুকটোৱে চেঞ্জ হৈ যায় ন। চ' ছানস্ক্ৰীম লগোৱাৰ পিছত এতিয়া মই ডিৰেক্ট ইউজ কৰিম কনচিলাৰ। ড্ৰাই হৈ গৈছে। চ' ইয়াতে মই আপোনালোকক এটা টিপছ দিওঁ। যদি আপোনালোকৰ কোনো ধৰণৰ মেকআপ প্ৰডাক্ট, ফাউণ্ডেশ্যন হওক, মাস্কাৰা হওক, লিপষ্টিক হওক,
কিবা যদি আপোনালোকৰ ড্ৰাই হৈ গৈছে, মানে প্ৰডাক্টটো কেতিয়াবা থাকি যায়, কিন্তু মানে বেছি ইউজ কৰি থাকিলে এনেকৈ খোলা মেলা কৰি থাকিলে বতাহটো লাগি লাগি বস্তুটো শুকাই যায় ন, তেতিয়া আপোনালোকে ইউজ কৰিব পাৰে মেকআপ ব্লেণ্ডাৰ। মই ইউজ কৰিছোঁ এইটো পেকৰ মেকআপ ব্লেণ্ডাৰ ইউজ কৰিম এতিয়া কনচিলাৰটোত, কাৰণ প্ৰডাক্ট আছে কিন্তু শুকাই গৈছে বস্তুটো। আৰু যদি মাস্কাৰা বহুতৰ শুকাই যায় ন, তেতিয়া আপোনালোকে একদম ঘৰুৱা ইজি টিপছ এটা দিওঁ। গৰম পানীত অলপ টাইম থৈ দিব মাস্কাৰাটো, পূৰা টাইটকৈ কপাহটো মাৰি গৰম পানীত থৈ দিব, মানে অলপ উতলা গৰম পানীত, তেতিয়া বস্তুটো গলি যাব ধুনীয়াকৈ। মানে ভিতৰখিনি নহয়, ভিতৰৰ বস্তুখিনি গলি যাব। মই কেতিয়াবা যি টি কথাবিলাক কৈ দিওঁ, মোৰ মুখৰ পৰা যি টি কথাবিলাক উলিয়াই আহে। চ' এয়া মই এতিয়া ইউজ কৰিম। আৰু প্ৰডাক্ট মই বেছি একদমেই নলওঁ, কৈছোঁৱেই। অকল হাই পইণ্টখিনিত মই এনেকৈ অলপ অলপকৈ লগাই লওঁ। আৰু আজি মই হাতেৰে ব্লেণ্ড কৰিম। ডিফাৰেঞ্চটো দেখিছে? চ' মই কনচিলাৰটো ইউজ কৰি ল'লোঁ। এতিয়া মই ইউজ কৰিম ব্লাছাৰ একদম ভাৰকৈ, আৰু মই ইউজ কৰিম ক্লিম ব্ৰাছ। কিয় এনেকুৱা হ'ব? মোৰ জিভাখন বহুত চুটি। মই ইউজ কৰিম ক্ৰীম ব্লাছাৰ। পুৰা ইউজ কৰিম, পিংকি হৈ থাকিব লাগে। কলা থাকে ন? অঁ, কলা লাগছে বাৰু এটা। সেইটো ডাঙৰ নকওঁ। এতিয়া মই ইউজ কৰিম এনেই আই শ্বেডত শ্লাইট ব্ৰাউন শ্বেড এটা। ইয়াৰ পিছত ইউজ কৰিছোঁ মই কাজলটো চকুৰ তলত আৰু ওপৰত লগাই লৈ ব্ৰাছেৰে ব্লেণ্ড কৰি ল'ম। লিপষ্টিকো মই ডিৰেক্ট ইউজ নকৰোঁ, লিপ লাইনাৰ দিয়ে লিপছটো মই ফিল কৰি দিম। লিপ লাইনাৰ ইউজ কৰিছোঁ মই পেক আৰু চুইচ বিউটি, আৰু ইয়াৰ ওপৰত মই ইউজ কৰিছোঁ লিপ গ্লছ। মোৰ লুকটো কমপ্লিট হৈ গ'ল। দেখিছে মই প্ৰডাক্ট কিমানখিনি ইউজ কৰিছোঁ, যিখিনি ইউজ কৰিছোঁ একদম মিনিমাল ইউজ কৰিছোঁ। আৰু জাষ্ট মোৰ আই মেকআপটো অলপ হেভি যেন লাগিছে, বিকজ মই লেন্স ইউজ কৰিছোঁ। যদি লেন্সটো খুলি দিয়ে দেন আই মেকআপটো একদম মিনিমেল হয়। চ' এইটো যিবিলাকে ডেইলি বেচিছত মেকআপ কৰে তেওঁলোকে এনেকুৱাকৈ ইউজ কৰিব পাৰে। আৰু খুব কম প্ৰডাক্ট ইউজ হয়, লগতে দেখিবও ভাল লাগে, বা হয়তো বহুতে গমেই নাপাব যে আপুনি মেকআপ কৰিছে। চ' এতিয়া মই বনাম ভিডিঅ', আৰু লুকটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কি ভিডিঅ' বনালোঁ সেইটো আপোনালোকে মোৰ ইনষ্টাগ্ৰামত দেখা পাব। মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিম, আপোনালোকে তাতে প্লিজ মোক ফ'ল' কৰিব। আৰু যিবিলাকে মোৰ মেকআপৰ কামবিলাক চাব খোজে, মই মেকআপৰ ইনষ্টাগ্ৰামৰ লিংকটো মই ইয়াতে দি দিম, আপোনালোকে তাতে মোক ফ'ল' কৰিব। The next day.
পুৰা এক্সাইটমেণ্টত আছিলোঁ মই এইটো পাৰ্চেলত লৈ পিছে মোৰ এক্সাইটমেণ্টটো বেছি সময় নাথাকিলে এইযোৰ মোৰ জোখতকৈ বহুত বেছিয়ে ডাঙৰ হৈ গ'ল এইটো আছিলে মোৰ ফাৰ্ষ্ট বাৰ্থডে গিফ্ট বাকী যিয়ে নহওক এতিয়া চাওঁ এক্সচেঞ্জ কৰিম কেতিয়ালৈ আহে বাৰ্থডেৰ আগত আহি পালেই হয় আৰু এতিয়া যাম মই গৰুক পানী খুৱাব কাটিলোঁ আমাৰ টিয়া লাগিছে চাওঁ কিউট কিউট এইটো আমাৰ গৰুটো আহা এইটো আমাৰ কিউটটো কিউটকে শুই আছে আগতীয়াকে হেপী বাৰ্থডে জিন্স পেণ্ট মই এটা পেন অৰ্ডাৰ দিছোঁ সেইটো পইচাটো মায়ে দিছে বাৰ্থডে থেংক ইউ আৰু গধূলিলৈ মোৰ যিটো পিকি বেগ আছিলে মই সেইটোকো কাটি পেলাই চালোঁ কিমানখিনি হৈছে কাটিব লগা হোৱা নাছিলে বাৰু কাৰণ এইটো আনিব মোৰ এমাহো হোৱা নাছিলে এমাহ নোহোৱা হিচাপে যথেষ্টখিনি পইচাই হৈছিলে প্ৰায় 1700 টকা ইয়াতে মোৰ জমা হৈছে দিনত মই 20 টকা 40 টকা যিমানখিনি পাৰোঁ জমা থৈছিলোঁ আৰু মোৰ এক্সট্ৰা পে'মেণ্টটো আহিছিলে সেনেকৈও মই ইয়াতে জমা থৈছিলোঁ আৰু ধুনীয়াকৈ মোৰ মেকআপৰ প্ৰডাক্ট এটাও আহি গ'ল বাৰু একো নাই আকৌ নতুনকৈ এটা কিনিম আকৌ জমা থৈ দিম আকৌ কেতিয়াবা কামত আহিব 2000 years later এয়া পিছদিনাখনো নাইকাৰ ফালৰ পৰা বহুতকেইটা পাৰ্চেল আহিছে আৰু এইকেইটা মোৰ চেল্ফ বাৰ্থডে গিফ্ট বুলি ক'ব পাৰি আগতেতো বাৰ্থডে বুলি ক'লে কাপোৰ চেণ্ডেল কিবা কিবি লওঁ এতিয়া এজ এ মেকআপ আৰ্টিষ্ট মেকআপ প্ৰডাক্টখিনি যিহেতু আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এগালমান প্ৰডাক্ট লৈছোঁ মই যদি পাৰোঁ কেতিয়াবা দেখুৱাম বাৰু কি কি ল'লোঁ তাৰ আগতে মই নাইকাৰ ফালৰ পৰা এটা ছাৰপ্ৰাইজ বাৰ্থডে গিফ্ট পাইছোঁ সেইটো মই দেখুৱাই লওঁ এইটো বাৰু নাইকাৰ কোনো স্পনচাৰ্ড ভিডিঅ' নহয় আৰু মই নাইকাৰ ফালৰ পৰা পাইছিলোঁ এটা বডি লোশ্যন মই যোৱাবাৰো পাইছোঁ আৰু কেনেকৈ পাইছোঁ সেইটোও কওঁ যদি আপুনি নাইকাত আপোনাৰ বাৰ্থডে মান্থত কিবা এটা অৰ্ডাৰ দিয়ে তেতিয়া নাইকাৰ ফালৰ পৰা এটা ছাৰপ্ৰাইজ বাৰ্থডে গিফ্ট পঠায় এইটো সকলোকে পঠায় নে নপঠায় মই নাজানো মোৰ লগৰজনীয়ে কিন্তু পোৱা নাই কিন্তু মই বাৰু 2 বছৰ হ'ল পাই আছোঁ সো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে প্ৰায় 3-4 দিন লগাই মই এই ভিডিঅ'টো দিলোঁ কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব বহুতে কৈ থাকে লং ভিডিঅ' লাগে কিন্তু মোৰ লং ভিডিঅ' বনাবৰ কাৰণে ভাল টপিকো নাই আৰু ক'তো যোৱাও হোৱা নাই সেনেকৈ মই যিটো ব্লগ দিলোঁ সেইটো মই ডেইলি লাইফত যি কৰোঁ সেইটোৱে দিলোঁ কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ এৰিছোঁ আকৌ এটা লং ভিডিঅ'ত লগ পাম কেতিয়া লগ পাম নাজানো কিন্তু লগ পাম আজিলৈ এৰিছোঁ বাই